পৰ্বতজোৰাত অব্যাহত বন দস্যুৰ বন ধ্বংসযজ্ঞ ক্ৰমাৎ বিলুপ্ত হোৱাৰ দিশে সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান বহু গছ ৰূপসীৰ শান্তিপুৰৰ খোপাটি অঞ্চলত অবাধে কাটিছে গছ বন দস্যুৱে কাটি মজুত ৰখা বুজন পৰিমাণৰ শালৰ কুণ্ডা জব্দ কৰা হৈছে শাল গছৰ কুণ্ডা এনেধৰণে জব্দ কৰা হৈছে লগতে খুৰাঘাটৰ টিপকাইৰ পৰা ট্ৰেক্টৰ ভৰ্তি সেগুন ভৰ্তি বাহন জব্দ কৰা হৈছে সেগুনৰ কুণ্ডা জব্দ কৰিছে বন বিভাগে জব্দকৃত কাঠ আৰু ট্ৰেক্টৰ পৰ্বতজোৰা বন সংমণ্ডলৰ কাৰ্যালয়লৈ লৈ গৈছে বন বিভাগে সংৰক্ষিত বনাঞ্চলসমূহত বন বিভাগে ৰক্ষা কৰিব পাৰিবনে হেয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে এতিয়া কাৰ সাহসত আচলতে একাংশ বন দস্যু এনেধৰণে কোনো ভয় নোহোৱাকৈ এই ধৰণে বৃহৎ চোৰাং বেপাৰ আৰম্ভ কৰিছে মূল্যৱান বহু গছ কাটি এক প্ৰকাৰ তহিলং কৰিছে বন দস্যুৰ এয়া বন ধ্বংসযজ্ঞ আৰম্ভ হৈছে ক্ৰমাৎ বিলুপ্ত হোৱাৰ দিশে সংৰক্ষিত বনাঞ্চলখনৰ বহু মূল্যৱান গছ শাল গছৰ কুণ্ডা জব্দ কৰা হৈছে সেগুন গছৰ কুণ্ডা ভৰ্তি হৈ থকা ট্ৰেক্টৰ কেইবাখনো আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কিন্তু ৰহস্যজনকভাৱে এটাও বন দস্যুক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে অভিযান ক'বলৈ গ'লেতো আমাৰ কামটোৱে অভিযান সদায় চলি থাকে এতিয়া ৰিচেণ্টলি আজিও এটা ট্ৰেক্টৰ ধৰা হৈছে কেইটামান কুণ্ডা উঠোৱা হৈছে মানে ডেইলি প্ৰায় চলি আছে অভিযান মই ইয়াতে এইটো এটা অনুভৱ কৰিছোঁ যে ইয়াত এনেকুৱা হৈছে মানে ৰিজাৰ্ভ ফৰেষ্ট বা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট সেইবিলাকত আগৰ পৰা মানুহবিলাক অবৈধভাৱে দখল কৰি লৈছে তাৰ পিছত সিহঁতে ভাবে যে তাৰ যিমান বন সম্পদ আছে সেইটো তেওঁলোকৰে বুলি ভাবে আৰু সিহঁতৰ নিজৰ ইচ্ছামতে যেতিয়া তেতিয়া কাটি পেলাই সেই লৈ যোৱাৰ প্ৰস্তুতি চলায় গতিকে বৃহৎ ফৰেষ্ট আছে আমাৰ ইয়াতে বহুত ক'বলৈ গ'লে ইয়াতে ৰিজাৰ্ভ ফৰেষ্ট 15টা ৰিজাৰ্ভ ফৰেষ্ট আছে ইয়াৰে এতিয়া 7টা আছে 9টা প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিলে গতিকে ইয়াত বহুত ফৰেষ্ট আছিল আগত কিন্তু বিভিন্ন কাৰণত বিভিন্ন চিটুৱেশ্যনত ইয়াৰ ফৰেষ্টবিলাকৰ ভিতৰত বহুত মানুহ আগৰ পৰা সোমাই আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত